নমস্কাৰ বন্ধুসকল, যিসকলে 2026 SLC কম্পাৰ্টমেণ্টেল এক্সাম দিছিল তেওঁলোকৰ ৰিজাল্টটো কেতিয়া দিব? বহুতেজনে কনফিউজ লাগি আছে, মানে সোনকালে দিব নে দেৰি কৰি দিব। তো এতিয়া মই এইখন ভিডিঅ'টোৰ জৰিয়তে মই ক'ব বিচাৰিছোঁ আৰু স্ক্ৰীনটো মই দেখাব বিচাৰিছোঁ। ভিডিঅ'খন প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, তেতিয়াই জানি পাব, মানে কেতিয়া দিব জানি পাব। ঠিক আছে, এতিয়া যে স্ক্ৰীন য'ত দেখি আছে ইয়াতে চাওকে SLC কম্পাৰ্টমেণ্টেল ৰিজাল্ট ডেট। ঠিক আছে, এক্সাম SLC কম্পাৰ্টমেণ্টেল এক্সামিনেশ্যন 2026 বোৰ্ড আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড ক্লাছ 10 এক্সাম ডেট মানে 29 মে'ৰ পৰা 5 জুনলৈকে এক্সাম চলি আছিল। ঠিক আছে, তাৰপিছতে মানে এক্সাম টাইপ মানে ৰিটাৰ্ণ এক্সাম হৈছিল, অফলাইনৰ এক্সাম। ৰিজাল্ট ষ্টেটাছ ইয়াতে ৱাইডেড শ্ব' কৰি আছে, মানে এতিয়ালৈকে দিয়া নাই। ইয়াতে ৰিজাল্ট ডেট জুন এক্সপেক্টেড, মানে এতিয়া মানে কোনো ফাইনেল ডিচিশ্যন হোৱা নাই। জুন মাহৰ লাষ্ট মাহতো দিব পাৰে। ঠিক আছে, তো বন্ধুসকল যেতিয়া আহিব তেতিয়া মই নটিফিকেশ্যন আপলোড কৰি থাকিম। তো তোমালোকে ছাপোৰ্ট কৰিব, হেল্প কৰিব। থেংক ইউ।